ভূপেন বৰা ডাঙৰীয়া বিজেপিলৈ গ'ল, আমাৰ ক'ব লগা একো নাই, আপত্তি একো নাই। কিন্তু আমি আপত্তি কৰিছোঁ সেইখিনিত যে ৰাজনৈতিক ক্ষেত্ৰখন ইমান যে লেতেৰা মন মানসিকতাৰে ভৰপূৰ, ৰাজনৈতিক ক্ষেত্ৰখনত যে মানুহবোৰৰ মুখবোৰ যে দুমুখীয়া চৰিত্ৰৰ, মানুহৰ মনবোৰ যে ভ্ৰষ্টাচাৰেৰে ভৰপূৰ, পৰিপূৰ্ণ, লেতেৰা মন, লেতেৰা ৰাজনীতি, আজি এটা কালি এটা, ইমান এবুৰি মিছা কথা। এনেকৈ সেই ৰাজনৈতিক প্ৰেক্ষাপটখনত কোনোবা শিক্ষিত মানুহ যাবলৈ সাহস কৰিবনে? কথাখিনি কিয় কৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে যে ভূপেন বৰা ডাঙৰীয়া বিজেপিলৈ গমন কৰাৰ দুদিন আগত লখিমপুৰ মেডিকেল কলেজত যিটো ঘটনা ঘটিছিল, আৰু সেই ঘটনাটোৰ কাৰণে বিজেপিৰ একাংশ বিধায়কে চৰিত্ৰত যিটো আঙুলিয়ালে, খুদ মুখ্যমন্ত্ৰীয়ে চৰিত্ৰহীনা বুলি ভূপেন বৰাৰ আগত আৰোপ লগালে। আৰু তাৰ পিছতে, তাৰ দুদিন পিছতে সেইজন ভূপেন বৰা চৰিত্ৰবান কেনেকৈ হ'ল? মানে বিজেপি এনেকুৱা এটা দল নেকি য'ত মানুহ সোমালেই, য'ত মানুহৰ নামটো উচ্চাৰণ হ'লেই মানুহৰ বেকগ্ৰাউণ্ডত লাগি থকা সেই চৰিত্ৰৰ দাগ, লেতেৰা দাগবোৰ, মানুহৰ সেই ভ্ৰষ্টাচাৰৰ দাগবোৰ, দুৰ্নীতিৰ দাগবোৰ চাফা হৈ যায় নেকি? বিজেপি এটা ৱাশ্বিং মেচিন নেকি, যে দামীৰো দামী ৱাশ্বিং মেচিন, য'ত মানুহজনৰ নামটো আহিলেই চাফা হৈ যায়? আৰু তাৰ আমি 4-5 দিনমান আগত দেখিছিলোঁ যে ভূপেন বৰা ডাঙৰীয়া, মীৰা বৰঠাকুৰ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেওঁলোকৰ যিটো যাত্ৰা কৰিছিলে সেই গাড়ীত, তেওঁ হাতৰ এক্টিং এটাক লৈ খুদ মুখ্যমন্ত্ৰীয়ে কি কৰিছিলে, মহিলা আয়োগলৈ সেই বাৰ্তাটো প্ৰেৰণ কৰিছিলে। আৰু ইমান মানে ডাঙৰ ডাঙৰ কথা কৈছিলে যে ভূপেন বৰা ডাঙৰীয়া চৰিত্ৰহীনা মানুহ, ভূপেন বৰা ডাঙৰীয়া ইমান অভদ্ৰ মানুহ যে সেই মানুহজনে নাৰীক লৈ, অসমীয়া নাৰীক লৈ ইমান শ্লীলতাহানিৰ কথা কৈছে, নাৰীক শ্লীলতাহানিৰ ইংগিত দিছে। সেই ভূপেন বৰা ডাঙৰীয়া হাতেৰে যিটো বাহ দিয়া বুলি, যে গৌৰৱ গগৈ বা কংগ্ৰেছৰ মানুহে তেওঁক বাহ দিয়া বুলি যিটো হাতেৰে ইংগিত দি দেখুৱাইছিলে, সেই সাধাৰণ কথাটোৱে মুখ্যমন্ত্ৰীদেৱে ইমান এটা ডাঙৰ ইছ্যু বনাই মহিলা আয়োগলৈ সেই ভিডিঅ'টো প্ৰেৰণ কৰিব লগা হ'ল, গোচৰ দিব লগা পৰ্যায় হ'ল। এই বেছি দিনৰ ঘটনা নহয়, আজি 4-5 দিনৰ ঘটনা। পিছতে সেইজন ভূপেন বৰা আজি কেনেকৈ চৰিত্ৰবান হ'ল, সেইজন ভূপেন বৰাক মুখ্যমন্ত্ৰীয়ে কেনেকৈ আদৰিব পাৰিলে, সেইজন চৰিত্ৰহীনা ভূপেন বৰাৰ ঘৰত মুখ্যমন্ত্ৰীয়ে খুদ নিজেই কেনেকৈ গমন কৰিলে, কেনেকৈ সংবাদ মেল আয়োজন কৰিব পাৰিলে ইমান লেতেৰা মন মানসিকতাৰ, লেতেৰা চৰিত্ৰৰ মানুহ এজনৰ ঘৰত। আৰু সেই লেতেৰা চৰিত্ৰৰ মানুহজনৰ ঘৰত এতিয়া বিজেপিৰ নেতা কৰ্মীৰ এইটো এটা অসমীয়া ৰাইজৰ কাৰণে লজ্জাজনক কথা। সেই বস্তুটোৱে মন মগজুত মোৰ ক্ৰিয়া কৰি আছে, যিখিনি কথা আপোনালোকৰ আগত নকৈ পৰা নাই। তেনে এজন চৰিত্ৰহীনা মানুহ কেনেকৈ বিজেপিৰ নিচিনা এটা ভাল দলত ঠাই পাব পাৰিলে, সেই তেনে এজন মানুহক বিজেপি দললৈ আনিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কিয় ইমান আগ্ৰহী হৈছে, কিয় ইমান হেতা পৰা লগাইছে, তাকো ইলেকশ্যনৰ আগত? গতিকে ৰাইজে কথাবোৰ বুজা উচিত, আৰু অসমীয়া মানুহ ইমান মূৰ্খ নহয়। এতিয়া আহিছোঁ ভূপেন বৰাৰ কথালৈ। ভূপেন বৰা যদি স্বাৰ্থলোভী, ক্ষমতালোভী মানুহ নহয়, তেন্তে কংগ্ৰেছৰ এই বিপৰ্যয় সময়ছোৱাত তেওঁ কিদৰে এটা বেলেগ দলত জইন কৰাৰ কথা ভাবিলে? ভূপেন বৰা যদি সঁচাকৈ চৰিত্ৰহীনা মানুহ নহয়, সঁচাকৈ যদি বিজেপিয়ে কোৱাৰ দৰে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁৰ যদি অসমীয়া নাৰীৰ প্ৰতি যদি ভাল ভাৱ আছে, চৰিত্ৰৱান পুৰুষ হয়, বা তেওঁ যদি সঁচা অৰ্থত এজন ভাল মানসিকতাৰ মানুহ হয়, তেওঁ যদি সাম্প্ৰদায়িক নহয়, তেওঁ যদি সঁচা অৰ্থত জাতীয়তাবাদী নেতা হয়, জাতিৰ গাদ্দাৰ যদি তেওঁ নহয়, তেওঁ যদি অসমীয়াৰ হৈ চিন্তা কৰা ব্যক্তি, তেওঁ যদি সঁচাকৈ ক্ষমতা লোভত, স্বাৰ্থ লোভত অন্ধ হৈ যোৱা ব্যক্তি নহয়, তেন্তে তেওঁ চৰিত্ৰহীনা বুলি কোৱাৰ পিছতো, তেওঁৰ চৰিত্ৰত দাগ লগোৱাৰ পিছতো ভূপেন বৰাই কেনেকৈ বিজেপিত জইন কৰিব পাৰিলে? আৰু এয়া সম্পূৰ্ণ আগতীয়া প্লান মতে এইবোৰ হৈছে। কংগ্ৰেছৰ মাজত এটা বিভূষণ আছিলে, আৰু এই বিভূষণ আজি ধৰা দিছে উপযুক্ত সময়ত, যাতে তেওঁৰ তেওঁৰ সিদ্ধি হ'ব পাৰে, তেওঁৰ যাতে মনোকামনা পূৰ্ণ হ'ব পাৰে, তেওঁৰ যাতে ক্ষমতা পাব পাৰে। ক্ষমতাৰ ৰাগিত মাতাল হ'ব বিচৰা এইজন নেতাক আচলতে অসমীয়া জাতিয়ে চিনি থোৱা উচিত। অসমীয়া জাতি, আমি যিজন মানুহৰ কাৰণে মাত মাতি আছিলোঁ ইমান দিনে, যে বিজেপিয়ে বা বেলেগ মানুহে তেওঁক চৰিত্ৰহীনা বুলি কোৱাৰ পিছত তেওঁৰ হৈ মই মাত মাতিছিলোঁ, কিন্তু নহয়, আজি মই ভুল বুলি নিজকে প্ৰমাণিত হৈ গ'লোঁ। কাৰণ তেওঁ যদি শুদ্ধ হ'লেহেঁতেন, দুদিন পিছতে তেওঁৰ ইমান বিজেপি দৰত কিয়? তেওঁৰ মনত যদি সঁচা অৰ্থত ক্ষমতাৰ ৰাগী নাই, তেওঁৰ মনত যদি সঁচা অৰ্থত লাহ বিলাসৰ এটা মন নাই, তেওঁৰ মনত যদি সঁচাকৈ মন্ত্ৰিত্বৰ লোভ নাই, তেওঁৰ মনত যদি সঁচা অৰ্থত পদবীৰ লোভ নাই,
টকা পইচাৰ লোভ নাই তেন্তে তেওঁ আজি এই বিপদৰ সময়ছোৱাত নিজৰ ঘৰখনক এনেকৈ গোৰ মাৰি থৈ নগ'লেহেঁতেন। খুব এই অভিনয়বিলাক আমাৰ অসমীয়া মানুহে বুজা উচিত। আচলতে সঁচাকৈ কথাখিনি কৈ মোৰ একেবাৰে গাৰ নোম শিয়ৰি গৈছে, মনটো কিবা এটা ভাল লাগি থকা নাই কালিৰ পৰা। কাৰণ ৰাজনৈতিক প্ৰেক্ষাপটখন যে ইমান এনেকুৱা লেতেৰা হ'ব পাৰে, মানুহৰ মনবোৰ, মানুহৰ মুখবোৰ এনেকুৱা দুমুখীয়া হ'ব পাৰে। শুনি আহিছিলোঁ আজি অতদিনে যে বিজেপি এটা ৱাশ্বিং মেচিন দল, তাত মানুহ সোমালে নাম উচ্চাৰণ হ'লেই সেই দলটোত মানুহজন চাফা হৈ যায়। কিন্তু আজি মই নিজ চকুৰে দেখিবলৈ পালোঁ যে সঁচা অৰ্থত দুদিন আগত বেয়া মানুহজন বিজেপিৰ লিষ্টত নামটো অহাৰ লগে লগে সেই মানুহজন যে চৰিত্ৰৰ দাগ পৰ্যন্ত নাইকিয়া হৈ যাব পাৰে, এয়া এটা ভূপেন বৰাৰ চাক্ষুষ প্ৰমাণ দিলে। শেষত মই এটা কথা ক'ব বিচাৰিম, কংগ্ৰেছৰ দৰে এই ঐতিহাসিক দলটোৰ অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণে নৱপ্ৰজন্ম ওলাই আহক, শিক্ষিত যুৱ প্ৰজন্ম ওলাই আহক আৰু তেওঁলোকে কংগ্ৰেছৰ ৰক্ষাৰ এই বাঘজৰীডাল হাতত তুলি লওক। আৰু কংগ্ৰেছৰ নেতৃবৃন্দকো মই ক'ব বিচাৰিম, আপোনালোকে কংগ্ৰেছ দলটো পুনৰ আগৰ ৰূপত সক্ৰিয়তা ঘূৰাই আনিবৰ কাৰণে বহুত কষ্ট আৰু ত্যাগৰ প্ৰয়োজন আছে। সেইখিনি কেৱল কৰিব পাৰিব আমাৰ উঠি অহা প্ৰজন্মইহে। আৰু উঠি অহা প্ৰজন্মই সঁচা অৰ্থত তেওঁলোকে নিজে ওলাই আহি ক'ব লাগে যে ভূপেন বৰাৰ নিচিনা মানুহ অবিহনেও যে কংগ্ৰেছ দলটো পুনৰ সক্ৰিয়তা ঘূৰি আহিব পাৰে, পুনৰ জাগ্ৰত কৰিব পাৰে, কংগ্ৰেছ দলটো জীয়াই ৰাখিব পাৰি, সেই কথাখিনি নৱপ্ৰজন্মই ওলাই আহিব লাগে আৰু ক'ব লাগে। লগতে আমাৰ কংগ্ৰেছ নেতৃবৃন্দ এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। উঠি অহা প্ৰজন্মক সুযোগ দিয়ক, উঠি অহা প্ৰজন্মক তেওঁলোকে লগত লৈ কাম কৰাৰ মানসিকতা দেখুৱাওক। এতিয়া কিন্তু শুই বহি থকাৰ সময় নহয়। কংগ্ৰেছ নেতৃবৃন্দই কি কৰিব পাৰি আপোনালোকে কেন্দ্ৰীয় নেতৃবৰ্গৰ লগত চিন্তা চৰ্চা কৰক, আলোচনা কৰক। আৰু সময় থাকোঁতে আপোনালোকে যদি উচিত পদক্ষেপ নলয় তেন্তে এই কংগ্ৰেছ দলটো অতীত হ'বলৈ বেছি দিন হয়তো নাই। আৰু শত্ৰুপক্ষইও আপোনালোকে হাঁহিব, শত্ৰুপক্ষই উঠি পৰি লাগিছে এই দলটো নিচিহ্ন কৰি দিয়াৰ কাৰণে। কাৰণ সেইবাবে কংগ্ৰেছ দলৰ প্ৰতিজন জ্যেষ্ঠ কৰ্মীক আহ্বান জনাই আছে বিজেপি দলে তেওঁলোকৰ দলত যোগ দিব লাগে। আৰু জ্যেষ্ঠ কৰ্মীসকল আঁতৰাই নিব পাৰিলেই তেওঁলোকে ভাবিছে এই দলটো নিচিহ্ন হৈ যাব। গতিকে ইমান সহজে তেওঁলোকৰ ওচৰত পৰাজয় বৰণ কৰি আপোনালোকে এই দলটো নিচিহ্ন হ'বলৈ নিদিব। উচিত সময়ত উচিত পদক্ষেপ লৈ আপোনালোকে কি কৰিব পাৰি চিন্তা চৰ্চা কৰক আৰু কামত লাগি যাওক। শেষত মহাত্মা গান্ধীয়ে গঢ়ি থৈ যোৱা এই দলটোৰ চিৰস্থায়ী কামনা কৰিছোঁ। আৰু বিৰোধী হওক বা শাসনাধীষ্ঠই হওক, এটা উচিত দিশত সকলো জনগণৰ হকে মাত মতা এটা শক্তিশালী দল হিচাপে পৰিগণিত হওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ঘৰলৈ আহিছে, অসমৰ মুখ্যমন্ত্ৰী। সঁচাকে বহুত ভাল লাগিছে। আৰু মই দাদাক প্ৰথম যেতিয়া কটনত নাম লগাইছিলোঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, তেতিয়া তেখেত জেনেৰেল ছেক্ৰেটাৰী উঠিছিলে। তেতিয়া আমি তেখেতৰ ভাতৃও মোৰ আচলতে সহপাঠী আছিলে। তেতিয়া তেখেতৰ সেই জিকাৰ কাৰণে আমি বহুতখিনি কেম্পেইন কৰি দিছিলোঁ। তাৰপিছত আমি হোষ্টেলত যেতিয়া 10 বছৰ কাৰ্যকাল যেতিয়া বিধায়ক হৈ আছিলে, আমাৰ কোৱাৰ্টাৰকেইটা ওচৰা ওচৰিকৈ আছিলে। তেতিয়া মোৰ ল'ৰা তেখেতৰ ল'ৰাৰ লগত সৰুৰ পৰাই খেলা ধেমালি কৰিয়ে ডাঙৰ হৈছে। সেইকাৰণে আজি কেইদিনমান আমি আঁতৰত আছিলোঁ যদি আজি সঁচাকৈ আনন্দিত হৈছোঁ, কাৰণ আগৰে চিনাকি। মানে মোৰ এনেকুৱা লাগিছে যে মোৰ ঘৰৰ ককা এজন মৰি গ'ল। ভূপেন দাক বিশ্বাস কৰিছিলোঁ, আৰু ভূপেন দাৰ এনেকুৱা আদৰ্শগত পতনটো মোৰ মৃত্যুৰ নিচিনাই লাগিছে। মানে ককা এজনৰ মৃত্যুৰ নিচিনাই লাগিছে। তেখেতক বহুত সন্মান কৰিছিলোঁ। যিকোনো প্ৰব্লেম হ'লে তেখেতলৈ ফোন এটা কৰোঁ, তেওঁৰো কিবা এটা টেনশ্যন হ'লে মোলৈ ফোন এটা কৰে। আৰু মই সঁচাকৈ কৈছোঁ, মানে অসমৰ ৰাজনীতিত যদি আটাইতকৈ ভাল পোৱা মানুহ কোনোবা এজন আছিলে, আটাইতকৈ ভাল পোৱা মানুহবিলাকৰ ভিতৰত তেখেত এজন মোৰ প্ৰিয়তম ব্যক্তি আছিল। তেখেতে কালিও মই দেখিছোঁ যে কালিও তেওঁ মোলৈ এটা মেছেজ পঠিয়াইছে, ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ বুলি। তুমি মোৰ আপুনি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু বুলি লিখিছে। মই এটাই কথা কৈছোঁ, তেওঁ আপুনি বিজেপি নাযাব, আৰু একো কোৱা নাই। মই বিজেপি নাযাব, আপোনাক যি কৰিব লাগে কৰিম, বিজেপি নাযাব। বিজেপি যদি গুচি যায় তেতিয়াহ'লে মানে বুজিছোঁ, সেইটো যদি গুচি যায় গ'ল, তেতিয়াহ'লে আৰু তেওঁৰ লগত আৰু মোৰ সম্পৰ্ক নাথাকে। মই সেইবিলাকতো নাজানো, সেইবিলাকতো মই নাজানো। তেওঁলোকৰ ৰাজ্যসভা নিৰ্বাচনত মানে
গাদ্দাৰ বুলি কোৱা হৈছিল। দুইটা পাৰ্টিৰ পৰাই অলপ গণ্ডগোল কৰিছিলে, সেইটো হয়। আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনততো আৰু দুইটা পাৰ্টিৰে গতিকে দুইটা পাৰ্টিৰে আছিলে, সেইটো তেওঁলোকৰ দুইটা পাৰ্টিৰে গণ্ডগোল আছিলে, অকল এটা পাৰ্টিৰ গাত দুখ দি লাভ নাই, দুইটা পাৰ্টিয়ে গণ্ডগোল কৰিছিলে। কিন্তু মানে ভূপেন বৰাৰ এই যিটো পতন, এই পতনটো মানে মই ভাবোঁ যে এটা অতি ক্ৰিটিকেল পিৰিয়ডত, একদম নিৰ্বাচনৰ আগত এনেকৈ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিজক বচাবৰ কাৰণে হওক বা নিজক ওপৰলৈ উঠাবৰ কাৰণে হওক তেওঁ যিটো কৰিছে, এইটো মই ভাবোঁ যে জাতিৰ বিৰুদ্ধে তেওঁ অৱস্থান লৈছে, মানুহৰ বিৰুদ্ধে তেওঁ অৱস্থান লৈছে। আৰু সেইকাৰণে ভূপেন বৰাৰ এতিয়া মোৰ কাৰণে ইডিঅ'লজিকেলি আৰু তেওঁ জীয়াই থকা নাই। হি ইজ এ ডেড বডি ইন ideological terms, he is a dead body. আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। মানে মোৰ এনেকুৱা লাগিছে যে মোৰ ঘৰৰ ককা এজন মৰি গ'ল। ভূপেন দাক বিশ্বাস কৰিছিলোঁ, আৰু ভূপেন দাৰ এনেকুৱা আদৰ্শগত পতনটো মোৰ মৃত্যুৰ নিচিনাই লাগিছে। মানে ককা এজনৰ মৃত্যুৰ নিচিনাই লাগিছে। তেখেতক বহুত সন্মান কৰিছিলোঁ, যিকোনো প্ৰব্লেম হ'লে তেখেতলৈ ফোন এটা কৰোঁ, তেওঁৰো কিবা এটা টেনশ্যন হ'লে মোলৈ ফোন এটা কৰে। আৰু মই সঁচাকৈ কৈছোঁ, মানে অসমৰ ৰাজনীতিত যদি আটাইতকৈ ভাল পোৱা মানুহ কোনোবা এজন আছিলে, আটাইতকৈ ভাল পোৱা মানুহবিলাকৰ ভিতৰত তেখেত এজন মোৰ প্ৰিয়তম ব্যক্তি আছিল। তেখেতে কালিও মই দেখিছোঁ যে কালিও তেওঁ মোলৈ এটা মেছেজ পঠিয়াইছে, ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ বুলি। তুমি মোৰ আপুনি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু বুলি লিখিছে। মই এটাই কথা কৈছোঁ, তেওঁ আপুনি বিজেপি নাযাব, আৰু একো কোৱা নাই। মই বিজেপি নাযাব, আপোনাক যি কৰিব লাগে কৰিম, বিজেপি নাযাব। বিজেপি যদি গুচি যায় তেতিয়াহ'লে মানে বুজিছোঁ, সেইটো যদি গুচি যায় গ'ল, তেতিয়াহ'লে আৰু তেওঁৰ লগত আৰু মোৰ সম্পৰ্ক নাথাকে আৰু। মই সেইবিলাকতো নাজানো, সেইবিলাকতো মই নাজানো। তেওঁলোকৰ ৰাজ্যসভা নিৰ্বাচনত মানে গাদ্দাৰ বুলি কোৱা হৈছিল। দুইটা পাৰ্টিৰ পৰাই অলপ গণ্ডগোল কৰিছিলে, সেইটো হয়। আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনততো আৰু দুইটা পাৰ্টিৰে গতিকে দুইটা পাৰ্টিৰে আছিলে, সেইটো তেওঁলোকৰ দুইটা পাৰ্টিৰে গণ্ডগোল আছিলে, অকল এটা পাৰ্টিৰ গাত দুখ দি লাভ নাই, দুইটা পাৰ্টিয়ে গণ্ডগোল কৰিছিলে। কিন্তু মানে ভূপেন বৰাৰ এই যিটো পতন, এই পতনটো মানে মই ভাবোঁ যে এটা অতি ক্ৰিটিকেল পিৰিয়ডত, একদম নিৰ্বাচনৰ আগত এনেকৈ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিজক বচাবৰ কাৰণে হওক বা নিজক ওপৰলৈ উঠাবৰ কাৰণে হওক তেওঁ যিটো কৰিছে, এইটো মই ভাবোঁ যে জাতিৰ বিৰুদ্ধে তেওঁ অৱস্থান লৈছে, মানুহৰ বিৰুদ্ধে তেওঁ অৱস্থান লৈছে। আৰু সেইকাৰণে ভূপেন বৰাৰ এতিয়া মোৰ কাৰণে ইডিঅ'লজিকেলি আৰু তেওঁ জীয়াই থকা নাই। হি ইজ এ ডেড বডি ইন ideological terms, হি ইজ এ ডেড বডি। এই বিধানসভাৰ আগমুহূৰ্তত এমাহো নাই ভূপেন বৰাৰ দল ত্যাগ আৰু পদত্যাগ পত্ৰখন দিয়াৰ পাছত তেখেতসকলে হাৰ পাইছে। এই কথা বতৰাবোৰ ইতিমধ্যে মই 2016 চনৰ পৰাই কৈ আছিলোঁ যে কংগ্ৰেছ ধ্বংসকাৰী ৰকিবুল হুছেইন, আৰু সেই কথা আজি প্ৰমাণ হ'ল। ৰকিবুল হুছেইনে দলটো কি ধৰণে ধ্বংস কৰিছে 14 চনৰ পৰা। প্ৰথম সংঘাত হ'ল মুখ্যমন্ত্ৰীৰ লগত বৰ্তমানৰ গৌৰৱ গগৈক ওপৰৰ পৰা আনি হঠাৎ 14 চনত টিকট দিয়ালে, কংগ্ৰেছ দুইভাগ হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 15 বছৰ কংগ্ৰেছে বনালে, যিখিনি সময়ত মুখ্যমন্ত্ৰী দিব ওলাইছিলে সেইখিনি সময়ত আউট কৰি দিলে, কংগ্ৰেছ দলটো ধ্বংস হৈ গ'ল। আকৌ তাৰপিছত ৰকিবুল হুছেইনৰ সেই একচত্ৰীয় যিটো দাদাগিৰি কংগ্ৰেছত থাকি গ'ল। কিমান বিধায়ক ওলাই গ'ল চিন্তা কৰিবচোন। ৰূপজ্যোতি কুৰ্মী পৰা সুশান্ত বুঢ়াগোহাঁই, তাৰপিছত কমলেশ দেৱ, শশীকান্ত, বসন্ত, যিমান বিধায়ক ওলাই গৈছে প্ৰত্যেকে কিন্তু ৰকিবুলৰ নাম এবাৰ হ'লেও গালি-গালাজ কৰি গৈছে যে আমি ৰকিবুলৰ কাৰণে দল বাদ দিলোঁ। যোৱাকালি ৰচিদ মণ্ডলো গ'ল, শ্বেৰমান আলীও গ'ল, আৰু নেতাৰটো হিচাপ নাই কিমান গৈছে। পংকজ বৰবৰা, কল্যাণ গগৈ, অংকিতা দত্ত, প্ৰত্যেকেই ৰকিবুলৰ নাম কোৱা নাই জানো? তাৰপিছত ৰাহুল গান্ধীৰ মই বুজি পোৱা নাই, ৰাহুল গান্ধী এতিয়ালৈ হাৰ পোৱা নাই। আমাৰ বাৰু বেলেগ কথা মই বাদ দিলোঁ, মোৰ কথা মই বাদেই দিলোঁ, কিন্তু ভূপেন বৰা ডাঙৰীয়াক
যিটো সময়ত বেয়া সময়ত দলটো চলাবলৈ দিছিলে বিধ্বস্ত হোৱা নাছিল জানো ৰিপুণ বৰাৰ নেতৃত্বত? ৰিপুণ বৰাটো তৃণমূলত গুচি গৈছিলে কংগ্ৰেছৰ গালি গ্লাছ কৰি। তাৰপিছত ভূপেন বৰাই নেতৃত্ব ল'লে। নেতৃত্ব লোৱাৰ পিছত ভূপেন বৰাক বিজেপিৰ কৰ্মী আক্ৰমণ কৰিলে, পূৰা নাক ফটাই দিলে। দলৰ হৈ কি কৰিছে, কিমান কষ্ট কৰিছে সকলোৱে দেখি আছে। ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আছে, তেওঁৰ ৰাজনৈতিক সিদ্ধান্ত যিয়ে নাথাকক। সেই ভূপেন বৰাক আকৌ সেই স্বাক্ষৰ অভিযান ৰকিবুলৰ নিচিনা এগৰাকী ধুৰন্ধৰ ৰাজনীতিকে কেৱল কংগ্ৰেছ দলটোত স্বাক্ষৰ অভিযান কৰি নেতাবিলাকক খেদাই বাহিৰ কৰি দলটো তেওঁৰ পৈতৃক সম্পদ নিচিনা কৰি লৈছে আৰু গৌৰৱ গগৈ ৰকিবুলৰ কোলাত বহি লৈছে। ইয়াত আটাইতকৈ ডাঙৰ কথা, যিগৰাকী ৰকিবুল হুছেইনক সমগ্ৰ অসমে বেয়া পায়, গড় হত্যাকাৰী বুলি জানে, তেওঁ টিকটৰ নামত টকা সংগ্ৰহ কৰে, দলৰ নামত টকা সংগ্ৰহ কৰে, ইমান অভিযোগ থকাৰ পিছতো কৰ্মীসকলৰ কথা গুৰুত্ব নিদি এইবাৰ আকৌ নতুনকৈ গৌৰৱ গগৈ কোলাত ৰকিবুলৰ কোলাত বহি লৈছে। বহাৰ ঠিক আছে বাৰু, তথাপি ভূপেন বৰা ডাঙৰীয়াই বহুত সহ্য কৰি দলটো পৰিচালনা কৰি গৈছিল। কোনো কথা নাই বতৰা নাই, হঠাৎ এটাও নিৰ্বাচন নোহোৱাকৈ তেখেতক সলনি কৰি দিলে। সলনি কৰি দিয়াৰ পিছতো তেখেতে কিন্তু দলটোত ছাৰ্ভিচ দি আছিলে, আমি দেখি আছোঁ টিভিত। যদিও মই অন্য দলত, কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ যিবোৰ দলৰ প্ৰতি অৱদান, মই যেতিয়া কংগ্ৰেছ দলৰ পৰা ওলাই গৈছিলোঁ, প্ৰথমগৰাকী ব্যক্তি ভূপেন বৰা ডাঙৰীয়াই মোক দিল্লীলৈ লৈ গৈছিলে, লৈ যাই কৈছিলে যে দুলু তোমাক দলত থাকিব লাগিব, তোমাক দিল্লীয়ে মাতিছিল। তাতো গ'লোঁ একে কথা, 7গৰাকী বিধায়কৰ স্বাক্ষৰ দিয়ে দুলু আহমেদক নিলম্বন কৰিব লাগে, নিলম্বন নহয় বহিষ্কাৰ কৰিব লাগে দলৰ পৰা। দিল্লীৰ হাইকমাণ্ড কে.চি. বেণুগোপাল আটাইতকৈ ধুৰন্ধৰ যদি অসম কংগ্ৰেছ যদি ধ্বংস কৰিছে কে.চি. বেণুগোপাল আৰু জিতেন্দ্ৰ সিং, আৰু তেখেতসকলে ৰকিবুলৰ মতে চলে। আৰু গৌৰৱ গগৈৰ কোনো ভৱিষ্যত নাই, কোনো ৰাজনৈতিক নেতাই নহয় গৌৰৱ গগৈ। গৌৰৱ গগৈ 14 চনত আহিছে, লণ্ডনৰ পৰা আহিছে ডাইৰেক্ট, আহি ইয়াতে মুখ্যমন্ত্ৰীৰ পুত্ৰ বুলি এনেকুৱা গ্ৰাছ ৰুটত তেওঁ সংগঠন কৰি দল উঠাব নোৱাৰে, যিটো ভূপেন বৰা ডাঙৰীয়াই কৰি আছিলে। গতিকে এইটো দল ৰকিবুলৰ গ্ৰাসত গৈছে ইতিমধ্যে। ইয়াত যোনেই নাহক ৰকিবুলৰ ভৰিত পৰিবই লাগিব। গতিকে আৰু সকলোৱেতো পৰিব নোৱাৰে। এই দলটো এতিয়া কেৱল চলাব ৰকিবুল হুছেইন আৰু সোমে বাবু থাকিব, জাকিৰ সিকদাৰৰ নিচিনা বিজেপিৰ দালাল থাকিব, আফতাব মোল্লা, নুৰুল হুদা, সেইসকলে চলাব। হিন্দু ভোটাৰটো নাই কংগ্ৰেছৰ লগত, হিন্দু ভোটাৰ আঁতৰি গৈছে। 2-এগৰাকী কৰ্মী আছে, এই বিধানসভাৰ আগমুহূৰ্তত এমাহো নাই ভূপেন বৰাৰ দল ত্যাগ আৰু পদত্যাগ পত্ৰখন দিয়াৰ পাছত তেখেতসকলে হাৰ পাইছে। আৰু অন্তত এটা ভাল হ'ল কি, ভূপেন বৰাক এতিয়া বিজেপিৰ এজেণ্ট বুলি ক'ব নোৱাৰিব, কাৰণ কালিতো সকলো নেতা আহি গৈছে ইয়াতে। যদি বিজেপিৰ এজেণ্ট তোমালোকে কিয় আহিছা? অন্ততঃ ভূপেন বৰা সেই সমালোচনাৰ পৰা বাচিব। কংগ্ৰেছ দলটো মই আগত কৈছোঁ, ৰকিবুল হুছেইনক যেতিয়ালৈ কৰ্মীসকলে গৰু পিতন নিদিয়ে, গৰু পিতন, কালি আপোনালোকে দেখিবলৈ, আপোনালোকে নিশ্চয় কালি ষ্টেট ইলেকশ্যন কমিটিৰ মিটিঙত গৈছিলে গ্ৰীণউডত, ৰকিবুলক দেখা পাইছে নেকি? নাই পোৱা। লাঠি চাঠি লৈ আক্ৰমণ কৰিব ৰখি আছিলে। প্ৰথমবাৰৰ বাবে ৰকিবুল হুছেইনে ৰাজ্যিক নিৰ্বাচনী কমিটি, য'ত প্ৰদেশ কংগ্ৰেছৰ হয়, ভয়ত অহা নাই। কালি আক্ৰমণ কৰিলে হয়, তাতে আগতীয়াকৈ খবৰ পাইছে, যাৰ বাবে তেখেতে অহা নাই। এতিয়া নাহে কি হ'ব, দলটোতো শেষে হৈছে। সেই গতিকে মই আকৌ ক'ব বিচাৰিছোঁ যে ৰকিবুলক কৰ্মীসকলে খুব পিটন দিয়ক, গৌৰৱ পিটন দিয়ক, ৰাজীৱ ভৱনত পিটক, নগাঁও ৰাজীৱ ভৱনত পিটক, ৰাস্তাত পিটক। পিটনটো খোৱা অভ্যাস আছে, ল'ৰা ৰকিবুল হুছেইনৰ পুত্ৰটো পিটন খোৱা অভ্যাস আছে। ধুবুৰীত গাড়ী ভাঙিছে, নগাঁৱত বগৰাই পিটিছে, ক্ৰিকেটৰ বেট দি কোবাইছে। এনেকুৱা আৰু 10বাৰমান পিটন খালে তেওঁ নিজে ওলাই যাব। তেওঁ দলৰ পৰা যিটো ভালদৰে কৰ্মীয়ে নিপিটে, এই দলটো তেওঁ ধ্বংস কৰি যাব। পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ। ইতিমধ্যে আপোনালোকে গমেই পাইছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদ্য পদত্যাগী কংগ্ৰেছী নেতা, প্ৰাক্তন APCCৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ কিছু সময়ৰ পূৰ্বে ভূপেন বৰাই ক'বলগীয়া কথাখিনি প্ৰথমতেই সদৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ আজি সন্ধিয়াৰ ভিতৰত ভূপেন বৰাই নিজৰ স্থিতি স্পষ্ট কৰিম বুলি কৈছিল, কি সিদ্ধান্ত ল'ব সেইখিনি সংবাদ মাধ্যমৰ আগত সদৰি কৰিম বুলি কৈছিল। কিন্তু ভূপেন বৰাই সেইখিনি সদৰি কৰাৰ পূৰ্বেই হিমন্ত বিশ্ব শৰ্মাই সেই কথাখিনি স্পষ্ট কৰিলে, এক প্ৰকাৰ সদৰি কৰিছে যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব। যিটো কথা আমি কৈ আহিছিলোঁ আজিৰ দিনৰ ভাগতো, প্ৰাইম টাইমতো, যে ভূপেন বৰাইৰ মাত্ৰ আনুষ্ঠানিকতাহে বাকী, যে তেখেতে বিজেপিতেই যোগদান কৰিব। এতিয়া কথা হ'ল যে এজন ব্যক্তি কোন দলত জইন কৰিব, কোন দলত থাকিব, কোন দলত নাথাকিব, সেয়া ব্যক্তিৰ নিজা সিদ্ধান্ত, তাত কাৰো ক'বলগীয়া একো নাই। কিন্তু এজন ব্যক্তিয়ে যেতিয়া সামাজিকভাৱে এটা স্বীকৃতি পায়, সামাজিকভাৱে যেতিয়া ব্যক্তিজন প্ৰভাৱিত হয়, আনক যেতিয়া তেওঁ প্ৰভাৱিত কৰিব পৰা শক্তি সামৰ্থ্যৰ অধিকাৰী হয়, তেতিয়া তাত কিছুমান কথা জড়িত হৈ যায়। এইজন ভূপেন বৰাই 22 তাৰিখে এতিয়া বিজেপিত যোগদান কৰিব। কিন্তু ইয়াৰ পূৰ্বে এইজন ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মাই কোনখিনি কথা কৈ থৈছিল? ভূপেন বৰা এজন হিন্দু মানুহ, মা কামাখ্যাক বিশ্বাস কৰে,
বৰদোৱা বত্ৰদোৱা থানক তেওঁ সেৱা কৰি প্ৰণিপাত জনাই ধন্য হোৱা এজন হিন্দু ব্যক্তি। এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে যিহেতু আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, আমাৰ প্ৰশ্নটো ভূপেন বৰাৰ প্ৰতি, ইয়াৰ পূৰ্বে আপুনি মা কামাখ্যাৰ নামত শপত খাইছিল, ইয়াৰ পূৰ্বে আমি বত্ৰদোৱা থানৰ নামত শপত খাইছিল, মৰি গ'লেও আপুনি বিজেপিত যোগদান নকৰোঁ বুলি ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰিছিল, লাখ লাখ মানুহক আপুনি আশ্বস্ত আৰু বিশ্বাস দিছিল মা কামাখ্যাৰ শপত খাই। এজন হিন্দু মানুহে যদি মা কামাখ্যাৰ নামত শপত খায়ো পৰৱৰ্তী সময়ত সেই শপত ভংগ কৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত সত্ৰৰ নামত শপত খায়ো যদি এজন হিন্দুৱে সেই শপত ভংগ কৰে, তেতিয়াহ'লে মানুহৰ আৰু বিশ্বাস আস্থা জয় কৰিবৰ কাৰণে কিবা বাকী থাকিলনে, কিবা বাকী থাকিবগৈনে? এটা সময়ত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিল এইগৰাকী ভূপেন বৰা বিজেপিলৈ আহিবই আহিবই আহিবই, তেতিয়া এইগৰাকী ভূপেন বৰাই কি কৈছিল সেই সময়ৰ এখন প্ৰতিবেদন এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব বিচাৰোঁ। চাওক আপোনালোকে। ভূপেন বৰাই বা কিমান দিন ক'ত থাকে কি হিচাপ আছে, একোতো হিচাপ নাই। এইকাৰণে কোন কংগ্ৰেছৰ চব A to Z মাতিলে আহিব। গতিকে আপোনালোকক টিভিত যোনে বেছিকৈ কয় বুজিব ই নেক্সট নম্বৰত আছে। মই মা কামাখ্যা আৰু বটদ্ৰৱা থানত গৈ শপত ল'বলৈ ৰেডি আছোঁ যে এই জনমত মই দল পৰিৱৰ্তন নকৰোঁ। কিন্তু মই এইটো চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীক যে মই যি শপত ল'ব বিচাৰিছোঁ সেই শপত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দল নবদলাম বুলি ল'ব নোৱাৰে। কথা বতৰা এয়া আৰম্ভণিহে। কংগ্ৰেছ নেতাৰ গেৰুৱা প্ৰীতিক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য। বিজেপিক যিজনে বেছিকৈ সমালোচনা কৰে তেওঁই পিন্ধে গেৰুৱা বসন। যিজনে আটাইতকৈ টিভিত বেছিকৈ কথা কয় তেওঁৱে যে অহাকালি যোগদান কৰি নিদিব তাৰ গেৰেণ্টিটো কোনে ল'ব পাৰে? কোনেওতো ল'ব নোৱাৰে। আজি কমলাক্ষ পুৰকায়স্থৰ সমান এই চৰকাৰক সমালোচনা কৰা কোন আছিল? ভূপেন বৰা দেৱব্ৰত শইকীয়াকো লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰীয়ে। ভূপেন বৰাৰ গেৰেণ্টি কোনে ল'ব? দেৱব্ৰত শইকীয়া গেৰেণ্টি কোনে ল'ব? বা আমাৰ যিসকলে কৈ থাকে গেৰেণ্টি কোনে ল'ব? মই 22টা বছৰ কংগ্ৰেছৰ পৰিয়ালৰ লগত আছো। ৰাহুল গান্ধীতকৈও কংগ্ৰেছৰ মানুহ বেছি ভাল। সেইকাৰণে কোনেও কাৰো গেৰেণ্টি নোলোৱাই ভাল। কিয় কংগ্ৰেছ বিধায়কে ক্ৰমাৎ সমৰ্থন কৰিবলৈ লৈছে শাসক পক্ষ? কাৰণ কৈছে মুখ্যমন্ত্ৰীয়ে। একচুৱেলি ঘটনাটো নহ'লহেঁতেন, ৰাহুল গান্ধীয়ে যদি বিধায়কখিনি গালি গালাজ নকৰিলেহেঁতেন হয়তো এওঁলোকো নাহিলেহেঁতেন। গতিকে যোৱা ন্যায় যাত্ৰাৰ অভিজ্ঞতাটো সকলোৰে কাৰণে বৰ তিক্ত আছিলে। ন্যায় যাত্ৰাত ভূপেন বৰাক আক্ৰমণ কৰা সকলক লৈ চৰকাৰ প্ৰশাসন নৰম কিয়? বাৰে বাৰে কংগ্ৰেছে উত্থাপন কৰা এই প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। ভূপেন বৰাক আক্ৰমণ কৰা ব্যৱস্থা ল'লে আকৌ ৰাহুল গান্ধীক মই মাতিব লাগিব অসমত। কাৰণ আপোনালোকে সেই বাছৰ ভিডিঅ' দেখিছে, এনেকৈ কৰি ৰাহুল গান্ধী নামি যোৱা। তেতিয়া মই আকৌ মাতিব লাগিব। ভূপেন বৰা প্ৰথম যোৱা নাছিল, ৰাহুলে এনেকৈ গাড়ীখন ৰখাই ছাট কৰি নামি গ'ল, তেতিয়া ভূপেন বৰা নামি গ'ল। গতিকে সাক্ষীৰ কাৰণে মই আকৌ ৰাহুল গান্ধীক মাতিব লাগিব। গতিকে সমস্যাটো তেওঁক সন্মান জনাই মই মাতা নাই, এতিয়ালৈকে কেছটো হাতত লোৱা নাই। মুঠৰ ওপৰত কংগ্ৰেছক বাক্যবনেৰে থকা সৰকাৰ। পিছে মুখ্যমন্ত্ৰীৰ কথাখিনি যদি সম্পূৰ্ণ সত্য হয় তেন্তে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ অৱস্থাটোহে চাবলগীয়া হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। এইখন প্ৰতিবেদন আমি আজিৰ পৰা বহুদিনৰ পূৰ্বেই কৈছিলোঁ। তেতিয়াহে কংগ্ৰেছৰ অৱস্থা চাবলগীয়া হ'ব বুলি আমি ভৱিষ্যতবাণী কৰি থৈছিলোঁ, আৰু আজি সেয়াই হৈছে। এইজন ভূপেন বৰাই মা কামাখ্যা বত্ৰদোৱা থানৰ শপত খাই মোটামুটি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল। তেখেত কামাখ্যালৈ যাবলৈ সাজু আছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিবনে তেওঁ বিজেপি নেৰে বুলি? কামাখ্যাত গৈ শপত খাব পাৰিবনে বুলি তেওঁ প্ৰত্যাহ্বান জনাইছিল। আৰু সেইগৰাকী ভূপেন বৰা এতিয়া এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হোৱা সেই সিংহৰ দৰে গুজৰা মানুহজন আজি লেও হৈ এই বিজেপিৰে শৰণাপন্ন হৈছে। যিটো দলৰ বিৰুদ্ধে ইমান দিন কথা ক'লে, যিজন ব্যক্তিৰ বিৰুদ্ধে ইমান দিন গদা ঘূৰালে, আজি সেই
দলটোৰ সেই ব্যক্তিজনৰ চৰণত শৰণ লোৱাৰ বিনা গত্যন্তৰ নোহোৱা হ'ল ভূপেন বৰাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ এটা চিটৰ কাৰণে এই স্থিতি লোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই সেই কথাটো সম্পূৰ্ণ শুদ্ধকৈ কোৱা নাই। ভূপেন বৰাই চিটৰ কাৰণেই বিজেপিলৈ গৈছে। ভূপেন বৰা বিহপুৰীয়াৰ বিধায়ক আছিল দুবাৰৰ, আৰু দুবাৰ হাৰিলে, আৰু তাৰপিছত হঠাতে তেওঁ ৰঙানদীলৈ ঢপলিয়াইছিল। বিহপুৰীয়াত আৰু তেওঁ কোনো দিনেই জিকিব নোৱাৰে নিজৰ শক্তি আৰু সামৰ্থ্যৰ ভিত্তিত, আৰু সেইকাৰণে তেওঁ ঢপলিয়াইছিল ৰঙানদীলৈ। কাৰণ ৰঙানদীটো গৈ তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে AGP আৰু বিজেপিৰ পৰা। তাত দুগৰাকী প্ৰাৰ্থী আছে, এগৰাকী বিজেপিৰ শক্তিশালী যুৱ নেতা, কেইবাগৰাকীও আছে, কিন্তু তাৰ ভিতৰত এজন যুৱ নেতা অত্যন্ত শক্তিশালী, আৰু আনজন হৈছে অগপৰ। অগপৰজনো যথেষ্ট তাত দীৰ্ঘদিন ধৰি কাম কৰি আছে। সেই দুয়োগৰাকীৰ লগত যুঁজি ৰঙানদীও জিকিব নোৱাৰে ভূপেন বৰা। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই কোন সমষ্টিত খেলিব, এটা নিৰাপদ সমষ্টিৰ কথা কৈছে। সেই সমষ্টিটোৱে হৈছে, আপোনালোকে চাব, বিজেপিয়ে ঘোষণা কৰিব, আৰু আজিৰ দিনটোৰ পৰাই মোটামুটি প্ৰাক্তন বিধায়ক লিখিব পৰা পৰ্যায়লৈ গুচি গৈছে ডক্টৰ অমিয় ভূঞা, আৰু সেই সমষ্টিটোৱে হ'ব বিহপুৰীয়া। বিহপুৰীয়া সমষ্টিত এইগৰাকী ভূপেন বৰা বিজেপিৰ প্ৰাৰ্থী হ'ব, ৰঙানদীত নহয়। ৰঙানদীত বিজেপিৰ নিজৰ প্ৰাৰ্থীয়ে থাকিব, আৰু বিহপুৰীয়াৰ বিজেপিৰ কৃপাত বিধায়ক হোৱাৰ এতিয়া সপোন দেখিছে, আৰু হয়তো হিমন্ত বিশ্ব শৰ্মাৰ চৰণ চুই ধন্য হোৱাৰ কাৰণে বিজেপিয়ে চৰকাৰ গঠন কৰিলে হয়তো এগৰাকী ভূপেন বৰা মন্ত্ৰী হ'ব। মন্ত্ৰিত্বই যাৰ শেষ ইচ্ছা, ক্ষমতাই যাৰ শেষ লালসা, সেই নেতাইনো নৈতিকতা, মূল্যবোধ, আদৰ্শ ক'ৰ পৰা প্ৰতিষ্ঠা কৰিব পাৰিব? হু ইজ ভূপেন বৰা? এই বিষয়টোৰ প্ৰসংগত মুখ্যমন্ত্ৰী মহোদয়ক কেইটামান পোনপটীয়া প্ৰশ্ন সুধিব খুজিছোঁ। কিছুদিনৰ আগতে আপুনি ৰাজহুৱাকৈ প্ৰেছমিট পাতি কৈছিল যে ভূপেন বৰাই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰিছে, অমাৰ্জিত মহিলাৰ ডিচেঞ্চি নষ্ট হোৱা আচৰণ কৰিছে, আৰু অসমত মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণ কেতিয়াও মানি লোৱা নহয়। এই বিষয়টোৰ সন্দৰ্ভত আপুনি ডিৰেক্টৰ জেনেৰেল অৱ পুলিচক কেবিনেট ডিচিশ্যনৰ জৰিয়তে গোচৰ তৰিবলৈ দিয়া হৈছে বুলিও ৰাইজক অৱগত কৰিছিল, আৰু পৰৱৰ্তী সময়ত CIDৰ বিষয়ববীয়াও মীৰা বৰঠাকুৰ বাইদেউৰ ঘৰলৈ যোৱা আমি জানিবলৈ পাওঁ। এই বিষয়টোৰ সন্দৰ্ভত আঙুৰলতা ডেকা ডাঙৰীয়ানীয়েও ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে নিজাববীয়া গোচৰ ৰুজু কৰিছিল। একে সময়তে আপুনি কৈছিল যে ইমান অশালীন আচৰণ, এনে আচৰণ কৰা মানুহক পাৰ্টীয়ে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে, নহ'লে দলৰ মানুহ এওঁলোকক লৈ কোনো অসমীয়া মানুহৰ ঘৰলৈ যাব নোৱাৰিব, ক'তোৱে যাব নোৱাৰিব। এনেধৰণৰ কথা কোৱাৰ পাছত কালি দেখিলোঁ আপুনি খুব উৎসাহেৰে ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ গৈছে, আৰু কৈছে যে পাৰ্টীৰ মানুহ খুবেই উৎসাহিত, আপুনিও উৎসাহিত। প্ৰশ্নটো খুব স্পষ্ট, ভূপেন বৰা ডাঙৰীয়াই আপুনি কোৱাৰ দৰে মহিলাৰ বিৰুদ্ধে অমাৰ্জিত, অশালীন, মহিলাৰ ডিচেঞ্চি নষ্ট হোৱা কাম কৰিছিল নে নাই কৰা? মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণক অসমত আৰু বিশেষকৈ বিজেপি দল আৰু আপুনি মানি লয় নে নলয়? যদি নলয় তেন্তে ভূপেন বৰাক ৰঙা দলিচা পাৰি এইদৰে উৎসাহেৰে আঁকোৱালি জনাই আপুনি কি বুজালে? তাৰমানে আমি বুজিব লাগিব নেকি যে মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰা, অশ্লীল অমাৰ্জিত আচৰণ কৰা কোনো ব্যক্তিক বিজেপিয়ে নিজৰ দললৈ ৰঙা দলিচা পাৰি আদৰণি জনায়, অতি উৎসাহেৰে আদৰণি জনায়, তেতিয়াহ'লে মহিলাৰ শালীনতা, মহিলাৰ সুৰক্ষাৰ কথাবোৰ বিজেপিৰ বাবে, মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে কিমান গুৰুত্বপূৰ্ণ? এই বিষয়টোৰ সন্দৰ্ভত আপুনি যিদৰে মত প্ৰকাশ কৰিছিল সেই মতৰ ভিত্তিতে আমি কথাখিনি কৈছোঁ। যদি অশালীন আচৰণ কৰিছে বুলি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ৰাজহুৱাকৈ কোনোবা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উঠাই DGPক সেই গোচৰ তৰিবলৈ দিয়ে, কেবিনেটৰ ডিচিশ্যনৰ জৰিয়তে সেই গোচৰ তৰা হয়, আৰু তাৰ পাছত এইদৰে এখন নাটক আমি দেখিবলৈ পাওঁ, তাৰমানে আমি কি বুজিম যে মুখ্যমন্ত্ৰী মহোদয়, কেবিনেট ডিচিশ্যন, DGP, CIDৰ দৰে সংস্থাৰ কোনো গুৰুত্ব নাই, এনে মানুহৰ মুখৰ কথাৰ কোনো ভেলু নাই, কেবিনেটৰ ডিচিশ্যনৰ কোনো ভেলু নাই, আৰু এনে মানুহ যাক আপুনি অপৰাধী বুলি কয়, যি মহিলাৰ শালীনতা নষ্ট হোৱা বুলি কয়, তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ৰঙা দলিচা পাৰি আদৰণি জনোৱাটো আমি কি বুজাম যে মহিলাৰ শালীনতাৰ কোনো গুৰুত্ব বিজেপিৰ ওচৰত নাই নেকি? ডিৰেক্টৰ জেনেৰেল অৱ পুলিচৰ দৰে এটা বিষয় বা CIDৰ দৰে সংস্থাসমূহ ৰাজনীতিৰ অংক, ৰাজনীতিৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ বাৰে বাৰে ব্যৱহাৰ কৰা হৈ আছে নেকি? এনে দায়িত্ব, এনে সংস্থাৰ নিজৰ গুৰুত্ব, স্বকীয়তা, নিজস্বতা কিমান, এয়াও আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন। আৰু এই ক্ষেত্ৰত ডিৰেক্টৰ জেনেৰেল অৱ পুলিচ বা CIDয়ে নিজাববীয়াকৈ কি সিদ্ধান্ত ল'ব, তেওঁলোকৰ স্থিতি কি হ'ব, নে তেওঁলোকেও নেতাৰ হিচাপ নিকাচৰ অংকত আঙুলিৰ ঠাৰত নাচিব,
স্বকীয়তা নিজৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিবনে নাই এই প্ৰশ্নটো আজিৰ দিনত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে আঙুৰলতা ডেকা ডাঙৰীয়ানীয়ে নিজাববীয়াকৈ মহিলা আয়োগৰ অধ্যক্ষা হিচাপে গোচৰ তৰিলে তেখেতৰ দায়িত্ব বা পদমৰ্যাদাৰ কি গুৰুত্ব থাকিল সেই কথাটো আমাৰ তেখেতলৈ প্ৰশ্ন তেখেতে অনাগত দিনত কি ডিসিশন ল'ব তেখেতে অনাগত দিনত তেখেতৰ স্থিতি কি হ'ব এই সম্পৰ্কত মহিলা আয়োগৰ অধ্যক্ষা হিচাপে মহিলাৰ সুৰক্ষা মহিলাৰ প্ৰতি থকা সন্মানৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে ভূপেন বৰাৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰিব এয়া আমি জানিবলৈ বিচাৰিম কিন্তু একে সময়তে মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো আমি স্পষ্টকৈ সুধিব বিচাৰিছো যে যদি ভূপেন বৰাৰ বিৰুদ্ধে অনা অভিযোগ আপোনাৰ মুখেৰে কোৱা কথাবোৰ মিছা আছিল কেৱল তেখেতক দৰদাম কৰিবৰ বাবে তেখেতক বাধ্য কৰিবৰ বাবে তেখেতৰ লগত এখন মিলিজুলি নাটক কৰিবৰ বাবে এই কথাবোৰ কোৱা হৈছিল তাৰ মানে মহিলাৰ শালীনতা মহিলাৰ সুৰক্ষাৰ প্ৰসংগবোৰ আপোনালোকৰ বাবে এখন নাটক বা ভাওনা নেকি ৰাজনীতিৰ বজাৰত বেচা কিনা কৰিবলৈ মানুহৰ দৰদাম বৃদ্ধি কৰিবলৈ বা কমাবলৈ মহিলাৰ প্ৰসংগবোৰ আপোনালোকে পণ্য হিচাপে ব্যৱহাৰ কৰে নেকি মহিলাৰ সুৰক্ষাৰ কথাবোৰ আপোনালোকে মুখত আউৰোৱা ভাষণ নেকি বচন ভাওনাৰ যদি মহিলাৰ সুৰক্ষাৰ কথা কয় তেনেহলে সুৰক্ষা দিবলৈ চেষ্টা কৰক আৰু যদি নহয় এই কথাবোৰ মিছা কেৱল আপোনালোকৰ নাটক তেতিয়াহলে ৰাজনীতিৰ বজাৰত মানুহৰ দাম বৃদ্ধি কৰিবৰ বাবে বেচা কিনা কৰিবৰ বাবে মহিলাৰ প্ৰসংগ বাৰে বাৰে নেতানিব একে সময়তে অন্য এটা প্ৰসংগ আনো কিছুদিনৰ আগতে লখিমপুৰ মেডিকেল কলেজত এগৰাকী মহিলাই যাক বিজেপিৰ বুলি বহুজনে কৈছিল তেওঁ অভিযোগ কৰিছিল যে ভূপেন বৰাই তেওঁৰ গাত স্পৰ্শ কৰিছে তেওঁ ভূপেন বৰা তেওঁৰ হাজবেণ্ড নহয় পিতৃ মাতৃ নহয় ককায়েক ভায়েক নহয় তেনেহলে কিয় স্পৰ্শ কৰিব এই সম্পৰ্কটো বিজেপি আটাইতকৈ বেছি খৰব হোৱা দেখিবলৈ পাইছিলোঁ সেই মহিলাগৰাকীৰ সুৰক্ষাৰ প্ৰসংগত এতিয়া বিজেপিয়ে কি স্থিতি ল'ব সৰকাৰ হিচাপে সৰকাৰে কি স্থিতি ল'ব যিগৰাকী মহিলাই অভিযোগ আনিছিলে তেওঁৰ সুৰক্ষা তেওঁৰ যি সন্মান হানি হ'ল সেই সন্মান হানি হোৱাৰ ক্ষেত্ৰত কি স্থিতি থাকিব ভূপেন বৰা ডাঙৰীয়াক সুধিবলৈ বৰ্তমান একোৱেই নাই কিন্তু আমি বাৰে বাৰে মহিলাৰ নাম লৈ মহিলাক পণ্য হিচাপে ব্যৱহাৰ কৰি মহিলাৰ শালীনতা সুৰক্ষাৰ প্ৰসংগবোৰ আনি এইদৰে ৰাজনীতি কৰা কথাটো গ্ৰহণ কৰি ল'ব পৰা নাই দ্বিতীয়তে আৰু এটা কথা বিজেপিৰ কৰ্মীসকলক এইটো আপোনালোকলৈ প্ৰশ্ন কিছুদিনৰ আগতে ৰাজেন গোহাঁই ডাঙৰীয়াই বিজেপিৰ পৰা গৈ অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ বাধ্য হ'ল 1991 চনৰ পৰা বিজেপি কৰা ৰাজেন গোহাঁই বিজেপিৰ এজন পুৰণা কৰ্মী বিজেপিৰ প্ৰতি তেখেতৰ দীৰ্ঘদিনীয়া ত্যাগ আৰু কষ্ট আছিল আৰু তেনে বহু বিজেপিৰ কৰ্মীৰ বৰ্তমান নাজল নাচল অৱস্থা পানীত হাঁহ নচৰা অৱস্থা ৰাজেন গোহাঁই যেতিয়া বিজেপি ত্যাগ কৰি গৈছিল ৰাজেন গোহাঁইৰ ঘৰলৈ এইদৰে মুখ্যমন্ত্ৰী কোনো মন্ত্ৰী কোনো বিষয়া ঢাপলি মেলা নাছিল একে সময়তে আমি দেখিছিলোঁ কিন্তু ভূপেন বৰাৰ ঘৰলৈ কংগ্ৰেছৰ মানুহ ঢাপলি মেলি গৈছিল একে সময়তে আমি দেখিলোঁ যে মুখ্যমন্ত্ৰী মহোদয় ভূপেন বৰাক পুৰণা সংগী বুলি স্মৃতি ৰোমন্থন কৰিবলৈ ঢপলিয়াই গ'ল ৰাজেন গোহাঁইৰ ঘৰলৈ কিন্তু নগ'ল অথচ ৰাজেন গোহাঁই 91 চনৰ পৰা বিজেপিৰ লগত জড়িত আছিল বৰ্তমান বিজেপি দলটোত যিসকল মানুহ আছে সেইসকল মানুহ বিজেপিৰ নহয় কংগ্ৰেছৰ মানুহ আৰু বিজেপিৰ বাবে তেজ পানী একাকাৰ কৰি কষ্ট কৰা মানুহবোৰ এতিয়া পানীত হাঁহ নচৰা হৈ কৰবাত পৰি আছে কৰবালৈ গুচি যাবলৈ বাধ্য হৈছে কাৰণ তেওঁলোকৰ দলীয় টিকটো তেওঁলোকে নাপায় বিজেপিৰ বিষয়ববীয়া বিজেপিৰ কৰ্মীয়ে যিসকল মানুহৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি আন্দোলন কৰিছিল যাৰ দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোক খৰব হৈছিল যাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল যিসকলক শাসনৰ পৰা গাদীচ্যুত কৰিবৰ বাবে তেওঁলোকে যুঁজ দিছিল দীৰ্ঘদিনীয়া সংগ্ৰাম কৰিছিল আজি বিজেপিত সেইসকল কংগ্ৰেছী নেতাৰে দপদপনি আৰু বিজেপিটো এতিয়া নামত বিজেপি হৈ আছে কামত হি কংগ্ৰেছ হৈ আছে অথচ কংগ্ৰেছৰ যিসকল মানুহে দুৰ্নীতি কৰিছিল যিসকল মানুহৰ দুৰ্নীতি কেলেংকাৰীত লিপ্ত থকাৰ বিৰুদ্ধে বিজেপিয়ে অভিযোগ আনিছিল সেইসকলে এতিয়া পুৰণা বিজেপিৰ মানুহক পুতলাৰ দৰে নচুৱাইছে আৰু পুৰণা বিজেপিৰ মানুহবোৰ নাচিছে অনাগত দিনতো বিজেপিৰ অৰিজিনেল মানুহৰ গুৰুত্ব কিমান এয়া ৰাজেন গোহাঁইৰ উদাহৰণেৰে বুজাই দিব পাৰি আৰু কংগ্ৰেছৰ গুৰুত্ব কিমান এয়া ভূপেন বৰাৰ উদাহৰণেৰে খুব সুন্দৰকৈ বুজাই দিব পাৰি কিছুদিনৰ আগতে লখিমপুৰ মেডিকেল কলেজৰ যিগৰাকী মহিলাই এই ভূপেন বৰাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল সেই মহিলাগৰাকীৰ দৰে বিজেপিৰ মহিলাসকলে এতিয়া কি কৰিব মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰা অমাৰ্জিত আচৰণ কৰা এজন মানুহক ৰঙা দলিচা পাৰি আপোনালোকৰ ঘৰলৈ যেতিয়া লৈ যোৱা হ'ব তেতিয়া আপোনালোকে কি স্থিতি ল'ব মই বিজেপি দলটোকো এটা প্ৰশ্ন সুধিব বিচাৰো যদি কংগ্ৰেছে বহিষ্কাৰ কৰি নিদিলে ভূপেন বৰাক কংগ্ৰেছ বেলেগৰ ঘৰলৈ যাব নোৱাৰে বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৰা মন্তব্যটো সঁচা হয় তেন্তে বিজেপিয়ে এনে মানুহক গ্ৰহণ কৰাৰ পাছত মহিলাৰ সুৰক্ষাৰ কথাবোৰ বিজেপিয়ে কিদৰে আওৰাব আৰু মহিলাসকলৰ ঘৰলৈ আইসকলৰ ঘৰলৈ ভূপেন বৰাক লগত লৈ বিজেপিৰ মানুহবোৰ কিদৰে যাব আপোনালোকৰ মুখৰ কথাৰ কি গুৰুত্ব থাকিল ভূপেন বৰাটো
তেওঁৰ মুখৰ কথাৰ কোনো ভেলু নাই তেওঁৰ ৰাজনৈতিক স্থিতিয়ে প্ৰমাণ কৰি দিছে যে তেওঁ এজন সুবিধাবাদী মানুহ তেওঁ এজন ৰাজনীতিৰ দালাল নিজক বিক্ৰী কৰিব খোজা এগৰাকী মানুহ গতিকে তেওঁৰ কথাৰ মই ভেলু নিদুৱে কিন্তু যিকোনো দল যিকোনো ৰাজনৈতিক আদৰ্শ এটাৰ ওপৰত আস্থা ৰাখি দীৰ্ঘদিন কষ্ট কৰি থকা মানুহখিনিলৈহে মোৰ প্ৰশ্নকেইটা থাকিল লগতে বিজেপিৰ কৰ্মকৰ্তাসকললৈ আৰু এটা প্ৰশ্ন মা কামাখ্যা বটদ্ৰৱাত গৈ শপত ল'ম বুলি মিছাকৈ কোৱা এজন মানুহক আপোনালোকে কিদৰে বিশ্বাসত ল'ব তেনে এজন মানুহক যদি আপোনালোকে দায়িত্ব দিয়ে তেনে এজন মানুহৰ হৈ যদি আপোনালোকে মাত মাতিব লাগে তেতিয়াহ'লে মা কামাখ্যা বটদ্ৰৱা থানৰ দৰে পবিত্ৰ স্থানৰ অপমান নহ'বনে সেয়া মা কামাখ্যাই গ্ৰহণ কৰিবনে ধৰ্মৰ নাম লৈ নিজৰ ৰাজনীতিৰ অংক সিদ্ধি কৰিব খোজা এনে মানুহক আপোনালোকে কিদৰে গ্ৰহণ কৰিব আপোনালোকে প্ৰশ্নবোৰ নিজকো সোধক যি মানুহে ঈশ্বৰৰ নাম লৈ মা কামাখ্যা বটদ্ৰৱা থানৰ নাম লৈ মিছা কথা ক'ব পাৰে এনে মানুহ কিমান বেছি পৰ্যায়ৰ নিকৃষ্ট মানুহ সেই কথাটোৰ উত্তৰ আপোনালোকে নিজকে সুধি চাওক কংগ্ৰেছৰ কোনো ব্যক্তিয়ে হেনো ভূপেন বৰাদেৱৰ বিষয়ে হু ইজ ভূপেন বৰা বুলি কৈছিল আৰু ভূপেন বৰাদেৱৰ শেহতীয়াকৈ সেই কথাটো গাত লাগিল তেখেতৰ অপমান হ'ল তেখেতৰ দীৰ্ঘদিনীয়া গুৰুত্বহীনতাৰ কথাবোৰ এই কেইদিনত তেখেতৰ মনলৈ আহিল আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে বিজেপিলৈ ঢাপলি মেলিলে কিন্তু দীৰ্ঘদিন ধৰি তেখেতক কৰি অহা অন্যায় অবিচাৰ আৰু তেখেতৰ বিৰুদ্ধে কৰা অপমানবোৰ বিজেপিৰ তেখেতৰ মনলৈ নাহিল তেখেতক বাৰে বাৰে মহিলাৰ বিৰুদ্ধে শ্লীলতা হানি কৰাৰ যে অভিযোগ দিয়া হৈছিল গোচৰ ৰুজু কৰা হৈছিল এই কথাবোৰ তেখেতৰ মনলৈ নাহিল তেখেতৰ নাকেৰে তেজ ওলোৱাৰ অৱস্থাৰ কথা ভাঙি দিয়া নাকটোৰ কথা তেখেতৰ মনলৈ নাহিল তেখেতৰ মনলৈ আহিল হু ইজ ভূপেন বৰা আৰু হু ইজ ভূপেন বৰাটো মনলৈ আহি ভূপেন বৰাই নিজৰ মুখাখন খুলি ৰাইজকে বুজাই দিলে হু ইজ ভূপেন বৰা না এইটো অতি দুৰ্ভাগ্যজনক আৰু অপ্ৰত্যাশিত ভূপেন বৰাই গোটেই ছাত্ৰ অৱস্থাৰ পৰা কংগ্ৰেছত তেওঁ ইমানখিনি সেৱা দিয়াৰ পিছত তেওঁ যে এনেকুৱা এটা সিদ্ধান্ত ল'ব আৰু বিশেষকৈ এনেকুৱা এটা সংকটপূৰ্ণ মুহূৰ্তত এনেকুৱা এটা সিদ্ধান্ত ল'ব এইটো আমি ভবা নাছিলোঁ আৰু এই সিদ্ধান্তটোৱে আমাক সকলোকে আচৰিত কৰিছে আৰু আমি হতভম্ব হৈছোঁ আৰু আমি সকলো ভূপেন বৰাৰ লগত আছোঁ সেইকাৰণে আমি আহিছোঁ তেওঁক আমি বুজাম তেওঁৰ সিদ্ধান্ত যাতে তেওঁ দেশৰ স্বাৰ্থত ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁ যাতে তেওঁৰ সিদ্ধান্ত সলনি কৰে তাৰ কাৰণে আমি তেওঁক অনুৰোধ কৰিম মই এতিয়া মোৰ গা জ্বৰ মোৰ মাতটো আপুনি দেখিছেনে নাই মই ডাক্তৰৰ তাত আছিলোঁ ঔষধ খাইছোঁ কালি ৰাতি মই 1টা বজাত পাইছোঁহি এনেকুৱা কথা নাই নহয় কোন আগত আহে কোন পিছত আহে তাৰ কম্পিটিশ্যন নাই নহয় ইয়াত এইবিলাক কুৱেশ্যন নকৰিব আপুনি আমি চেষ্টা কৰাত কি আপত্তি আছে সেইটো মুখ্যমন্ত্ৰীৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে ভূপেন বৰাই যদি নামাতে তেওঁ কেনেকৈ আহিব সেইটো এটা কোৱা কথাহে কৈছে তেওঁ কালিলৈ তেওঁ তাৰপিছত আমি চাম সেইটো কিন্তু ভূপেন বৰাই কিছু খুব বুজাৰিছে দলত খাম খেয়ালি কথাও তেওঁ কৈছে কিন্তু সেইটো এটা সুকীয়া কথা সেইটো চবতে থাকে ঘৰখনতো থাকে ঘৰখনতো ভাই ককাই মাজত থাকে আমাৰ এখন পৰিয়াল এইটো ঘৰ আমাৰ মাজত থাকিব পাৰে হ'ব মুখ্যমন্ত্ৰী চব কথাই আমি মই এইবিলাক নাজানো দেই আমি আশাবাদী আমি আত্মবিশ্বাসী মুখ্যমন্ত্ৰীয়ে কৈছে যে মই হেনো কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছো মুখ্যমন্ত্ৰীক আজি এই স্থলীৰ পৰা য'ত সভা পাতিছো তাৰ পৰা ক'ব খুজিছো যে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে লুৰিণজ্যোতি গগৈয়ে বিগত সময়ছোৱাতো কাৰো ওচৰত আপোচ কৰা নাই আত্মসমৰ্পণ কৰা নাই আহি থাকিব লগা দিনসমূহতো যেতিয়ালৈকে জীয়াই থাকিম না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম না কাৰোবাৰ ওচৰত আঁঠু ল'ম না কাৰোবাৰ ওচৰত আপোচ কৰিম স্পষ্ট কথা আমি কংগ্ৰেছৰ কাষত সহৱস্থান কৰিছো কেৱল মাত্ৰ জাতীয় স্বাৰ্থৰ কাৰণে যুঁজ দিবৰ কাৰণে দেশৰ যিটো পৰিৱেশ পৰিস্থিতি য'ত দেশত বাইপলাৰ মোড অফ ইলেকশ্যন চলিছে ভোট বিভাজন ৰোধ কৰিবৰ কাৰণেহে আমি কেৱল মাত্ৰ সহৱস্থান কৰিছো সেইকাৰণে
মুকলিমূৰীয়াকৈ ক'ব পাৰোঁ কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ অমিল আছে, আমাৰ দৰ্শনৰ অমিল আছে। আমি আমাৰ চিন্তা, দৃষ্টিভংগী, আদৰ্শ আৰু দৰ্শন আমি নিজে আগবঢ়াই লৈ গৈও আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণেহে তেওঁলোকৰ লগত থিয় হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ আত্মসমৰ্পণ কৰিছে সেইটো কথা যদি আপোনালোকে চাই দেখিব, ইতিহাসৰ পৃষ্ঠাৰ লুটিয়াই চালে দেখিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগৰ তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে, কৰি কংগ্ৰেছলৈ গ'ল। বহুদিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছোঁ। কেনেকৈ কি কাম কৰিছিলে, কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ, তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি, RSS, ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি দৌৰি গ'ল। তাৰ পাছত তেওঁ বিশ্বাসঘাতকতা আচুক কৰিছে, আলফাক কৰিছে, তেওঁ প্ৰথম গুৰু বিহু ফুকনক কৰিছে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিছে, হিতেশ্বৰ শইকীয়াক কৰিছে, তৰুণ গগৈক কৰিছে, সিদ্ধাৰ্থ গোস্বামীক কৰিছে, ৰাম মাধৱক কৰিছে আৰু সৰ্বানন্দ সোণোৱালক কৰিছে। এইটো কথা মানুহে দেখিবলৈ বাকী নাই। দ্বিতীয় কথা আৰু কেইটামান কথা, যদিও কথাবোৰ দীঘলীয়া হৈছে কৈ যাব খুজিছোঁ। 3টা কথা কৈছে যে জাতিৰ কাৰণে যিবোৰ ভাল কাম কৰিছে সেইবোৰৰ বোলে প্ৰশংসা নকৰিলেও মই বাধা দিব নালাগে। দ্বিতীয় তেওঁ কৈছে যে মই হেনো লাজ পাব লাগে। তৃতীয় কথা মোৰ হাও লাগিব বুলি কৈছে। আৰু চতুৰ্থ কথা এফিডেভিট দিয়াৰ কথা। গোটেইকেইটা কথাৰ উত্তৰ আপোনালোকক সুযোগ পাইছোঁ কাৰণে দি থৈ যাব খুজিছোঁ যে আপুনি কৰা ভাল কামৰ তালিকাখন দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা কিছুমান কাম কৰিছে, এতিয়া খিলঞ্জীয়া মানুহৰ 49,000 বিঘা মাটি আপুনি আম্বানী, আদানী, ৰামদেৱ, এছাৰ গ্ৰুপক দি দিবলৈ ওলাইছে। 49,000 বিঘা মাটি। ইয়াত কোকৰাঝাৰ পৰ্বতজোৰা হওক, ডিমা হাছাও হওক, কাৰ্বি আংলং হওক, বৰদুৱাৰ হওক, গোলাঘাট মেৰাপানী হওক, এইবোৰত আপুনি মাটি ভেটি দিবলৈ ওলাইছে। আপোনাৰ দিনত 8,066খন বিদ্যালয় মৃত্যু হৈছে। আপোনাৰ দিনত আটাইতকৈ জন্ম হৈ মানে মৃত্যুমুখত পৰা সন্তানৰ যিটো হাৰ, সেইটো ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি, এভাৰেজ হাৰতকৈ বেছি। বেলেগ ৰাজ্যবোৰত যিটো গড় হাৰ সেইটো 20 গৰাকী মানুহ মৃত্যুমুখত পৰে, আপোনাৰ ইয়াত 22 গৰাকী মৰে। 0 পৰা 5 বছৰত মৃত্যুমুখত পৰা শিশুৰ সংখ্যা দেশত 30 গৰাকী, আপোনাৰ অসমত 35 গৰাকী মৰে। ড্ৰপ আউট মানুহ যিটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেশৰ ভিতৰতে অসমৰ স্থান দ্বিতীয়। এইবোৰ আপুনি কৰা কামৰ উদাহৰণ মই দিব খুজিছোঁ। গতিকে এয়া আপোনাৰ ভাল কামৰ উদাহৰণ। আপোনাৰ দিনত 27খন টুল গেট অসমত গঢ়িব খুজিছে। 9খন আছে আৰু 18খন বনাই আছে। স্মাৰ্ট মিটাৰ 64 লাখ স্মাৰ্ট মিটাৰটো আম্বানীৰ হাতত অৰ্পণ কৰিছে 64 লাখ পৰিয়াল। তাৰ লগে লগে 55 বছৰৰ কাৰণে বিমান বন্দৰ আদানীৰ হাতত আপুনি দি দিলে। তাৰ লগে লগে আপোনাৰ দিনত 31 লাখলৈ নিবনুৱা বৃদ্ধি হ'ল। আপোনাৰ দিনত ধাৰ 1,84,000 বৃদ্ধি হৈছে। যোৱা এই বছৰটোৱে অলপ দিনৰ আগলৈকে 12,455 কোটি টকা, 12,455 কোটি টকা আপুনি ধাৰ ইতিমধ্যে লৈছে। এয়াই হ'ল আপুনি জাতিৰ কাৰণে কৰা কাম। উৰিয়াম ঘাটত তেওঁ উচ্ছেদ কৰিছে, মোক কৈছে যে উৰিয়াম ঘাটত হেনো মই এফিডেভিট দিব লাগে আদানীক মাটি দিম বুলি, মানে তেওঁ আদানীক মাটি দিব বুলি তাত মই এফিডেভিট দিব লাগে। মই আপোনাক কৈছোঁ আপুনি বেছি দূৰলৈ যাব নালাগে, আপুনি মোৰ ওচৰলৈ আহক। মই বেছি দূৰলৈ যাবলৈ মানা কৰিছোঁ। গোলাঘাটৰ ফলঙনিৰ বীজ পামলৈ আহক। আপুনি 75 বিঘা ৰামদেৱক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়কচোন। আপুনি কাৰ্বি আংলঙলৈ আহক। আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ যে 4,000 একৰ মাটি 20 জুনত আম্বানীৰ লগত চুক্তি স্বাক্ষৰ নাই কৰা বুলি কমপ্লেক্স বায়'গেছৰ নামত আপুনি চুক্তি স্বাক্ষৰ কৰি দিয়ক। আপুনি এফিডেভিট দিয়ক। আপুনি কোকৰাঝাৰ পৰ্বতজোৰা 3,600 বিঘা মাটি নাই আদানীক নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি ডিমা হাছাওৰ 6,000 বিঘা চিমেণ্ট কোম্পানী আদানীক খুলিবৰ কাৰণে নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক। আপুনি নগাঁৱৰ মিকিৰ বামুণীত আপুনি কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰি 276 বিঘা মাটি বেলেগক নিদিওঁ বুলি আপুনি চহী কৰি দিয়ক। আমাৰ বৰদুৱাৰ বাগানত আপুনি 1800 বিঘা মাটি আপুনি বেলেগক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়ক। আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখক, সাহস দেখক। প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক। আপুনি
শুৱালকুছিৰ মানে অৱস্থাটো বেয়া কৰিলে, শুৱালকুছিৰ শিল্পটো অৱস্থা বেয়া কৰিলে আপোনাৰ দিনত। আপুনি জালুকবাৰী ৰেলৱে মাটিত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাৰ ধমটো দেখুৱাওক। আৰু কাৰ্বি আংলঙৰ উত্তৰ বৰবিলক উচ্ছেদ কৰাৰ মুখ্যমন্ত্ৰী যদি দম আৰু সৎ সাহস আছে মোক এফিডেভিটত লিখি দিব যে ইয়াত উচ্ছেদ কৰিব। তেওঁ কৈছে যে অসম চুক্তিৰ পিছত বিদেশী উচ্ছেদ কৰা বা খেদা তেওঁ একমাত্ৰ ব্যক্তি, গতিকে এই ক্ষেত্ৰত কি ক'ব? একমাত্ৰ মুখ্যমন্ত্ৰী। বিদেশী উচ্ছেদ যদি কৰিছে কিয় কৰায়ত্ব নাই কৰা? এইটোৱে মৌলিক প্ৰশ্ন। কিয় মাটি দিছে? ধুবুৰীত উচ্ছেদ কৰা বিদেশীক 1 কঠা মাটি দিম বুলি কৈছে, 50,000 দিম বুলি কৈছে। আপোনালোকে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিছে। গৰুখুটিত যিসকলক উচ্ছেদ কৰিছিলে তেওঁলোকক 1 বিঘাকে মাটি দিলে। ক'ত দিলে? গলগাঁৱত দিলে। কাজিৰঙাত যাক উচ্ছেদ কৰিছিলে তাক 14,72,00,000 টকা দিলে। মই এইবোৰতো তথ্যৰ ওপৰত কৈছো। আৰু বটদ্ৰৱাত যাক উচ্ছেদ কৰিছিলে হাতৰ পৰা 12 লাখ নে 15 লাখ টকা দিলে। গতিকে এইবোৰ আপোনাৰ মোৰ টকা পইচা নহয়। গতিকে এই কথা, এই যে বিদেশী বুলি কৈ তেওঁ যে কৰায়ত্ব কৰা নাই, তেওঁ যে তেওঁলোকক বিতৰণ কৰা নাই, বিদেশীৰ ওচৰত আত্মসমৰ্পণ মুখ্যমন্ত্ৰীয়ে কৰিছে। বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে মাটি দিয়া আৰম্ভ কৰিছে। বিদেশীৰ ভোট দৰকাৰ হৈছে সেইকাৰণে তেওঁ এনেকে পইচা দিয়া আৰম্ভ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মনত ৰাখিব, আপোনাৰ পত্নীয়ে যেনেকৈ ধন সোণ যেনেকৈ গ্ৰহণ কৰিছে, যেনেকৈ বাগান কিনিছে, যেনেকৈ ভিজিয়াৰ মাটি অধিগ্ৰহণ কৰিছে, যেনেকৈ মাটি কিনি আপুনি মানে আপোনাৰ ৰাষ্ট্ৰীয় মানে যিটো ঘাইপথ আগতে বেলেগ ফালে আছিলে আপোনালোকে টানি তাৰ কাষে আপোনাৰ মাটিৰ কাষেৰে ৰাষ্ট্ৰীয় ঘাইপথ লৈ যাব কৈছে। এইবোৰ কথা মানুহে পাহৰি যোৱা নাই। 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক আপোনাৰ পুত্ৰ। এইবোৰে আপোনাৰ কাম। এইবোৰ কামতহে আপুনি লাজ পাব লাগে। আপুনি লাজ কিয় পোৱা নাই মই বুজি পোৱা নাই। আপুনি মাটি যেতিয়া দৰকাৰ হয়, আপোনাৰ মাটি ঘৰততো মাটি খাইটি আছে, এতিয়া আপোনাৰ অফিচাৰো মাটি খাইটি বনাইছে, জুনিয়ৰ মাটি খাইটি, তেওঁলোকক আগতীয়াকে পঠাই দিয়ে। আপুনি যদি মাজুলীত মাটি লাগে আপোনাৰ অফিচাৰ গৈ আগত, দুগৰাকী নাম, এগৰাকী মহন্ত, এগৰাকী কাঠকটীয়া। আপোনালোকৰ এফালেও আছিলে কাঠকটীয়া গৰাকী। মাটি যেতিয়া দখল কৰিব লাগে তেওঁলোকক আগতে পঠাই দিয়ে। গতিকে লাজটো আপুনি পাব লাগে। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আপোনাৰ ল'ৰা আৰু ছোৱালী আছে তেওঁলোকৰ যাতে পাপ নালাগে। আপুনিতো কৰ্মফল কৰিছে, সমগ্ৰ অসমৰ মানুহক আপুনি আপোনাৰ পত্নীক বদনামী কৰিছে। এতিয়া আপোনাৰ পুত্ৰ আৰু কন্যাৰ যাতে পাপৰ ফল নালাগে তাৰ কাৰণে আপোনাৰ দিনত আপোনাৰ ভাল কামৰ আৰু খতিয়ান দিছো নহয়। আপুনি গৰু চিণ্ডিকেট চলাই আছে, আপুনি চুপাৰী চিণ্ডিকেট চলাই আছে, আপুনি কয়লাৰ চিণ্ডিকেট চলাই আছে, ড্ৰাগছৰ চিণ্ডিকেট বন্ধ কৰিম বুলি মদৰ দোকান বহাইছেতো আপুনি। আপুনি ভাল কাম কৰিছে। চৰিত্ৰ পাঠৰ কিতাপ এখন আপুনি ল'ৰা ছোৱালীবোৰক পঢ়িবলৈ দিছে, এইটো ভাল কাম কৰিছে। কিন্তু আপোনাক সোঁৱৰাই দিছো যে চৰিত্ৰ পাঠখন আপুনিও পঢ়ক, নহলেনো আপুনি শিক্ষকসকলক ইমান বেয়াকে অপমান কৰেনে? অন কেমেৰা অপমান কৰিছে। অসমৰ জ্যেষ্ঠ ব্যক্তিসকলক আপুনি অপমান কৰে। আপুনি মহাবিদ্যালয়ৰ অধ্যক্ষক, অৱসৰপ্ৰাপ্ত অধ্যক্ষক আপুনি বেয়া ব্যৱহাৰ কৰে। গতিকে আপুনি পঢ়িব লাগিব। আপুনি কিতাপৰ দিন কৰিছে, এইটো ভাল পাইছো, ভাল কাম কৰিছে। কিন্তু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কি কৈছে, আমাৰ পদ্মনাথ গোহাঁই বৰাই কি কৈছে, বা আমাৰ ভূপেন হাজৰিকাই কি কৈছে, লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছে, তেওঁৰ লিখনিসমূহৰ মাজত থকা যিবোৰ কথা, এইবোৰ পঢ়ি আপুনি সমন্বয়ৰ কথা, সাম্প্ৰদায়িকতাহীন এখন সমাজৰ কথা আপুনি পঢ়ি এইবোৰ উপলব্ধি কৰক। অভিনয় দেখিলো, বহুত ৰাজনৈতিক নাটক দেখিলো। ভূপেন বৰা ডাঙৰীয়াৰ শেহতীয়া যি অভিনয় দেখিলো সি অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে নহয়। এই লাখ লাখ কৰ্মীয়ে এনেকুৱা অভিনয় কৰা মানুহবিলাকক যেতিয়া সমৰ্থন কৰি আগত গৈ থাকে, তাৰ পিছত যেতিয়া এনেকে চৌঠিঙীয়া কৰিবৰ কাৰণে বহু নাটক আৰু অভিনয় কৰি পেলাই থাকে, তেতিয়া কিমান মানে মানুহক এওঁলোকে বিপদত পেলাই নিজৰ স্বাৰ্থত ৰাজনীতি কৰি থাকে, এইটো কথা অলপ চিন্তা কৰাৰ সময় সমাগত। আজি মই দেখিলো ভূপেন বৰা ডাঙৰীয়া ঘৰত ৰাতিপুৱাৰ পৰা যেন ঘৰত দৰাহে আহিব, একেবাৰে আপোনাৰ ফুলৰ টাব চাপ সজাই এনেকুৱা এটা পৰিৱেশ কৰিলে। আৰু এইমাত্ৰ মই যেতিয়া অলপ আগত গধূলা 8টামান বজাত যেতিয়া মই বেলতলাৰ পৰা আহি থাকিলো, মুখ্যমন্ত্ৰীৰ অভিনয়টো দেখিলো। একদম গাড়ীৰ ওপৰত দেখি একদম ভেটাপাৰাত মানুহক ঘোঁৰা মৰা টা বাই বাই দি যেন একেবাৰে ৰাস অভিষেক যেন জয় কৰি গৈছে। কাৰণটো আপোনালোকে বুজি পাওক, এই গোটেই দীৰ্ঘ পৰিকল্পনাত কংগ্ৰেছক নিঃশেষ কৰিবৰ কাৰণে ইনভেষ্টমেন্টৰ যিটো আজি ৰিটাৰ্ণটো তেওঁ লৈ ঘৰলৈ অত্যুৎসাহেৰে গুচি গৈছে ভূপেন বৰা ডাঙৰীয়া।
আপোনাক সন্মান সহকাৰে কালি আমি সকলো গৈছিলো। মই এইটো দলৰ কাকো সোধা নাই, মই নিজাববীয়াকে কৈছো। মই যেতিয়া লোকসভা নিৰ্বাচন খেলিছিলো তেতিয়াৰ পৰা আপোনাক অতি ওচৰৰ পৰা চাইছিলো, তেতিয়াৰ পৰাই দেখিছিলো যে আপোনাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বহুত ইনভেষ্টমেণ্ট আছে। নাটক বহুত হ'ল। আমি সিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেতিয়া যাত্ৰা কৰিছিলো 13টা চিট গাড়ীত আছে বুলি কোৱা মানুহজন আপুনি, আৰু তাৰ ভিতৰত যে তাণ্ডৱ নৃত্য কৰি আপুনি যে কাজিয়া কৰিছিলে আখৰে আখৰে কোৱা মানুহজনো আপুনি। গতিকে মই আজি বিনা দ্বিধাই এটা কথা কৈছো যে মোৰ কোনো আক্ষেপ নাই। ভূপেন বৰা ডাঙৰীয়াক সৌজন্যতাৰ খাতিৰত আমি মনাবলৈও গৈছিলো, কিন্তু ভূপেন বৰা ডাঙৰীয়াই যিটো ৰাম ঠগন, আপুনি যিবিলাক কথা কৈছে যে মই এইটো সেইটো অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে। মই 17 বছৰ বিজেপি কৰিছো। 12 চনত আনুষ্ঠানিকভাৱে মই পৰ্টফলিঅ'ৰ পৰা ৰিজাইন দিছো। তাৰ পিছত মই কা আন্দোলনৰ সময়ত এই সুদীৰ্ঘ সময়খিনিত 16 চনতো মই যথেষ্ট ঘনিষ্ঠতাৰে কাম কৰাৰ পিছত তাৰ পিছত মই নিৰাপদ দূৰত্বত থাকি আপোনালোকে জানে যে 21 চনত মই কংগ্ৰেছলৈ আহিছো। দীৰ্ঘ এটা সময় এটা দলত থাকি আন এটা দলত আহিবৰ কাৰণে দীৰ্ঘ সময় মানসিক স্থিতি গোটেইবিলাক লাগিছিলে। যোৱা পৰহিলৈকে যাত্ৰাত থাকি একে ৰাতিতে আপুনি নাটকখন কৰি আজি আপুনি দৰা আদৰা দি ডাঙৰীয়া অহা দি আপোনাৰ ঘৰত ধূপ ধূনা দি পেলাই আপোনাৰ পত্নীৰ আজি মুখত এনেকুৱা দেখিলো যে ইমান লাখ বিলাসত ভিতৰে ভিতৰে চুপে চুপে থাকাতকে আজি অন্তত খুল্লা আমি ধুনীয়াকে এটা ধুনীয়া লাইফ মানে আমি চলাব পাৰিম। তেওঁলোকৰ ফূৰ্তিত এনেকুৱা হৈছে যেন ঘৰলৈ জোঁৱাইহে আহিছে। এইবিলাক কথাত আপুনি যদি কংগ্ৰেছ ডুবাম বুলি ভাবিছে, কংগ্ৰেছটোৰ যদি কথা আপোনালোকে কৈ পেলাই যদি ভাবিছে মূৰ পুলুকা মাৰিব পাৰিব, আপোনাক আমি নিৰীক্ষণ 1 বছৰৰ পৰা মই লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা চাই আছিলো। হাই পেকেজত আপোনালোকে কাম কৰি আছে, কৰক। আপুনি কি কবলগীয়া আছে কৰক। আপোনাক সিদিনাখন দুজন নিলজ্জ মানুহ অসমৰ মানুহে চাওক, সিদিনাখন গাড়ীত আমি যেতিয়া কথোপকথনত তেখেতে কৈছিলে যে মোক আপোনালোকে পাছফালৰ পৰা সদায় বাহ দি থাকে, আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছিলে, ইছৰাম কব নোৱাৰি ইমান নিলজ্জ এনেকুৱা কথা। CID এনকোৱাৰী দিলে, CID SP মোৰ ঘৰত আহিছে ইন্টাৰগেশ্যনৰ কাৰণে, আপোনাৰ ঘৰত গৈছে, দেৱব্ৰত শইকীয়া তাত গৈছে, আৰু সেইজন নিলজ্জ মুখ্যমন্ত্ৰীৰ ওচৰত আপুনি শৰণাপন্ন হৈ আপুনি আজি তাৰিখত আপোনাক চৰিত্ৰহীন সদায় অসমৰ মহিলাক অশালীন, মই নাই কৰা আপোনাক অশালীন ব্যৱহাৰ কৰিছে বুলি মই কোৱা নাই, আপুনি এজন চৰিত্ৰহীন মানুহ বুলি মই নাই কোৱা, মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু আজি সেই চৰিত্ৰহীন মানুহজনে, যিজনে আপোনাক চৰিত্ৰহীন বুলি কৈছে, দুপে দ্বীপে আপোনাৰ পৰিয়ালে স্বাগতম জনাইছে, পইচা আমাৰ কম। কিন্তু মোক যদি কোনোবাই চৰিত্ৰহীন বুলি কয়, মোৰ হাজবেণ্ডে কিন্তু ইয়াত যদি সোমাই কোনোবা তাক পিঠি ফালি ঘৰৰ পৰা পঠাই দিলে। ডিফাৰেন্সটো আপোনাৰ আৰু আমাৰ মাজত সিমানটোৱে যে আপোনাৰ আত্মস্বাভিমান নাই, স্বাভিমান নাই, নৈতিকতাৰ প্ৰতি আপোনালোকৰ কোনো দৰদ নাই। দুখ পাইছো আপোনাক, দুখ নাই পোৱা, লাজ পাইছো যে ইমান দিন আপোনাৰ নেতৃত্বত কংগ্ৰেছ দলটোত আমি কাম কৰি আছিলো। বেয়া পাওক, মোৰ কবলগীয়া নাই, এইটো মই ব্যক্তিগতভাৱে কৈছো যে আপোনাক চৰিত্ৰহীন বুলি কোৱা মানুহজনে কোৱাজনো কেনেকুৱা মানুহ, আৰু আপুনি যোৱাজনো আপোচকাৰীজন কেনেকুৱা। আপুনি নাটক কাইলৈ পৰা নকৰিব। আপুনি কোনে আপোনাক কিমান চেবটেজ কৰিছে নকৰিব। প্ৰত্যেকটো ৰাজনৈতিক দলত হিউমিলিয়েশ্যন থাকে, প্ৰত্যেকটো ৰাজনৈতিক দলত মানুহৰ পিছত মানুহ লাগি থাকে। আজি আমিও বহুত প্ৰত্যাহ্বান লৈ আছো। মই 100% আমি ইমানটো কথা কব পাৰো যে দলৰ যেতিয়া বেয়া দিন থাকে, মই যেতিয়া বিজেপিত আছিলো বেয়া দিনত মই তাত বেয়া পাই থাকোতেও মই কেতিয়াও কোৱা নাছিলো দলটোৰ ক্ষতি হব বুলি। চৰকাৰ যেতিয়া আহিছে তেতিয়া হাত চাত ধুই ওলাই গুচি আহিছো। আজি কংগ্ৰেছত আছো, মই কংগ্ৰেছত আজি চৰকাৰ নথকা অৱস্থাত অত্যন্ত যদি চেপাটো থাকো তেতিয়াও কংগ্ৰেছৰ ক্ষতি নকৰো। এইটো মোৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে। কাইলৈ যদি কংগ্ৰেছে চৰকাৰ কৰে, চৰকাৰ কৰি যদি কংগ্ৰেছৰ মানুহবিলাক অহংকাৰী হয়, হয়তো কংগ্ৰেছত নাথাকিবও পাৰো, কাৰণ আমি ক্ষমতাৰ কাৰণে কেৱল ৰাজনীতি কৰা নাই। ভূপেন বৰা ডাঙৰীয়া, নাটক বহুত হল, অভিনয় বহুত হল, বন্ধুত্ব দিনত কংগ্ৰেছত গালি পাৰে, আৰু কেইটামান ধুৰন্ধৰ আছে গালি পাৰে। আপুনি এদিন মোক নিজেই কৈছিলে যে দলটো যদি ভাঙি থাকি গালি পাৰি যদি থাকে হিমন্তই বেয়া নাপায়, মোৰ লগত বন্ধু। আপুনিও খোলক কিমান কথা, আমিও খুলিম আপোনাৰ কথা। লাজ পাইছো আপোনাক পুৰহি চৰিত্ৰহীন বুলি কৈ আপুনি কোৱা সেই তেনেকুৱা কথা একে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত আমি CIDত আপোনাৰ নিচিনা এই তেনেকুৱা উদ্ভণ্ড কথা কোৱাৰ কাৰণে আমাৰ ঘৰত CIDয়ে ইন্টাৰগেশ্যন কৰিবলগীয়া হৈছে। আৰু আজি নিলজ্জভাৱে আপুনি ভৰি ধুৱাই পেলাই তেওঁ তাত নি আপোনাৰ ঘৰত আৰতি উৰাইছে। যাওক, অকলে যাওক, তৃণমূলৰ কৰ্মীক লগত নি তাত বাৰাণ্ডাৰ চুকত বহিবলৈ নাযাব। আৰু ভৱেশ কলিতাই আজি কি কথা কৈছে মনত ৰাখিব যে আপুনি যাওঁতে সেই এজন ধুৰন্ধৰে আন এজন ধুৰন্ধৰকে স্বাগতম জনাইছে। বিজেপিৰ কোনেও কিন্তু আপোনাক স্বাগতম নজনায়, কাৰণ বিজেপিৰ সকলোকে
যে 4 দিন আগত মুখ্যমন্ত্ৰী আপোনাক চৰিত্ৰহীন বুলি কৈ দিছে। এই কথাবিলাক মনত ৰাখিব। ধন্যবাদ।